আজি দীৰ্ঘদিনৰ পৰাই এই ৰাস্তাখন এনেদৰে জৰাজীৰ্ণ হৈ আছে। পৰিতাপৰ বিষয় এইটো যে এই ৰাস্তাখনৰ কাম ইতিমধ্যে আৰম্ভ হৈ আছে, চলি আছে ৰাস্তাখনৰ কাম। কিন্তু ৰাস্তাখন বনাই থকা অৱস্থাতে এই আমাৰ ইয়াতে যে আপোনালোকে দেখিছে কালভাৰ্টখন আজি মোটামুটি 4ৰ পৰা 5 বছৰমান হৈছে এই ব্ৰিজখন এনেদৰে ভাঙি আছে। কিন্তু ইয়াতে কোনো ধৰণৰ এওঁলোকৰ যেন কাণসাৰ নাই। আৰু যিজন ঠিকাদাৰে ইতিমধ্যে কামখন ঠিকা লাভ কৰিছে, ডাঙৰ কথা হৈছে যে এই ঠিকাদাৰজনে বিধায়কৰ অতি ঘনিষ্ঠৰ কাৰণে এনেকৈ মতৰেৰে কাম কৰিবলৈ সাহস পাইছে নেকি। কাৰণ হৈছে এই ৰাস্তাখন লৈ ইয়াৰ আগতে বহুতবাৰ বিভাগীয় কৰ্তৃপক্ষলৈ জনোৱা আছিল। তাৰপিছত নিউজ সংবাদ মাধ্যমৰ জৰিয়তে বহু ধৰণৰ বা বাতৰি প্ৰকাশ কৰা হৈছিল, কিন্তু কোনো ধৰণৰ কাণসাৰ ইয়াতে নাই। গতিকে আমি বিভাগীয় কৰ্তৃপক্ষলৈ আৰু চৰকাৰলৈ আমি দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ, অনতিপলমে আমাৰ এই ব্ৰিজখন ভাল কৰি দিব লাগে। আৰু আমাৰ যিটো জৰুৱা বন্দীখানা অঞ্চলৰ যিসকল ৰাইজ আছে, আমি যেন ভালদৰে অহা যোৱা কৰিব পাৰোঁ।